আৰু সেয়েহে লীলাময় জগত পালকে আজি নিষ্কিন সেৱককো কৰিছে চালনা। বাৰু কওকচোন প্ৰভু, এইবাৰ ত্ৰেতা যুগত লীলাময় জগত পালকেনো কি লীলামালাৰ কৰিব সূচনা? পিতা অনাদি নিৰঞ্জনৰ ঈশ্বৰ, আমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱসমূহৰ গভীৰ দায়িত্ব কৰিছোঁ বহন আৰু সাধুসকলক পৰিত্ৰাণৰ অৰ্থে আমি নানা ৰূপে যুগে যুগে লওঁ অৱতাৰ। বাৰে করুণাময় হরি কমলাপতি সৃষ্টির মহাপালক মহাপ্ৰভু ভগৱন্ত আজি সংসাৰৰ কিবা সুবিমল চিন্তাত বিভোৰ। প্ৰভু, ভুল তুমি নবুজিবা, জানো আমি ভালদৰে এই তলুকৰ সমস্ত সংবাদ, কিন্তু চাতুৰ্যতাৰ সাক্ষাৎ মূৰ্তি তুমি। নাৰায়ণ, তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি বিমল আনন্দ পাওঁ। হৰি রবেশ্রা করুতা বিষ্ণু কাম কোটি জিতা জগত জনকুধাতা সাধুবান্ধৱ। প্ৰৱেশৰ গীত ৰাগ সিন্ধুৰা তাল একতাল। দুখ প্রভু দিলা দৰিখন যাক দেখি মহাভুখী হুৱে হৰিব জন
সভা মাঝে প্রবেশ করিলা হেন রাম হরি রাম হরি হরব জনে বুলা হরব জনে বুলা পরম পিতা অনাদি নিরঞ্জনের ঈশ্বর আমি এই বিশ্ব ব্রহ্মাণ্ডৰ জীমসমূহৰ গভীৰ দায়িত্ব কৰিছো বহন আমার করুণাতে এই বিলম্বিয়া সৃষ্টি আমার লীলা ক্ষেত্র সমস্ত জগৎ এই জগতত দুষ্টক দমন আৰু সাধুসকলক পৰিত্ৰাণৰ অৰ্থে আমি নানা ৰূপে যোগে যোগে লওঁ অৱতাৰ কাৰণ আমি এই জগতৰ গৰাকী আমি এই বিষ্ণু ও হরি এবার করুণাময় হরি কমলাপতি মুকে নসারিবা নারায়ণ অরুণ শরণ তলে হরি কমলাপতি সৈতে সৈতে পখিলো পৰ সৈতে সৈতে পখিলো শৰণ নাৰায়ণ 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 হে হৰি ৰাম হৰি অনন্ত মুৰাৰী ভকত চৰণীয় ভকত চৰণীয়
নারায়ণ নারায়ণ নারায়ণ। সৃষ্টির মহাপালক মহাপ্ৰভু ভগৱন্ত আজি সংসাৰৰ কিবা সুবিমল চিন্তাত বিভোৰ। প্ৰভু প্ৰভু গ্ৰহণ কৰি নাৰদৰ ভক্তিৰ অঞ্জলি বেকত কৰকচোন প্ৰভু নেৰাখী কপট সৃষ্টি পালকৰ হৃদয়ৰ বিমৰ্ষতাৰ কাৰণ। আহা আহা নাৰদ, প্ৰভু উপযুক্ত সময়তে তুমি বৈকুণ্ঠত হলাবিত্য। নাৰায়ণ। কোৱা নাৰদ, প্ৰভু শুনো তোমাৰ মুখে আছে নেকি তলুকৰ কিবা নবীন সংবাদ? নাৰায়ণ নাৰায়ণ উপহাস নকৰিব প্ৰভু। উপহাস? অ প্ৰভু, যাৰ ইচ্ছাত জল স্থল বায়ু এই ত্ৰিদশ ধাৰা, যাৰ অনুগ্ৰহত শ্যাম বকুন্ধৰা, ত্ৰিজগতৰ নিয়ন্তা আপুনি প্ৰশ্ন কৰিয়েই নিষ্কিন নাৰদক উপহাস নকৰিব প্ৰভু। নহয় দেৱৰখী, প্ৰভু ভুল তুমি নবুজিবা। জানো আমি ভালদৰে এই তলুকৰ সমস্ত সংবাদ, কিন্তু চাতুৰ্যতাৰ সাক্ষাৎ মূৰ্তি তুমি। নাৰায়ণ। তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি বিমল আনন্দ পাওঁ। আৰু সেয়েহে লীলাময় জগত পালকে আজিয়ে নিষ্কিন সেৱককো কৰিছে চালনা। বাৰু কওকচোন প্ৰভু, এইবাৰ ত্ৰেতা যুগত লীলাময় জগত পালকেনো কি লীলামালাৰ কৰিব সূচনা? তাৰ বাতৰি ল'বলৈহে নাৰদৰ বৈকুণ্ঠলৈ আগমন প্ৰভু। কওক প্ৰভু, অন্ধকাৰত নাৰাখিব ভক্তক আপোনাৰ। দেৱৰ্ষি প্ৰভু শুনা তেনেহ'লে, কওক প্ৰভু। এইবাৰ মনুষ্যৰূপে ধৰি অৱতাৰ মানৱীয় লীলামালা কৰি সম্পাদন ভক্তগণক কৰিম ৰক্ষা। নাৰায়ণ এই ক্ষেত্ৰত পদে পদে লাগিব তোমাৰ সহায়। নাৰায়ণ নাৰায়ণ। এতিয়া যোৱা তুমি, সময়ত আমি তোমাক কৰিম স্মৰণ। ভাল প্ৰভু, আপোনাৰ আজ্ঞা শিৰোগত কৰি এবে মই মাগিছো বিদায়। বৈকুণ্ঠৰ ভৱানে দেখিলো নয়নে, দেৱনাৰায়ণ হৰি প্ৰভুৰ আতুল চৰণতে সোণাৰ পূৰ্বাজে নুজুনু কৰি নুজুনু কৰি নাৰায়ণ নাৰায়ণ বৈকুণ্ঠৰ ভৱানে দেখিলো নয়নে, দেৱনাৰায়ণ হৰি প্ৰভুৰ আতুল চৰণতে সোণাৰ পূৰ্বাজে নুজুনু কৰি নুজুনু কৰি হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম 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 হৰি ৰাম হৰি ৰাম 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 নাৰায়ণ নাৰায়ণ। যাওঁ, আমিও নিজ কৰ্তব্যত সংগ্ৰহৰ। ও